নমস্কাৰ বন্ধুগণ, সকলোকে সুপ্ৰভাত জনাইছোঁ। এইয়া আপোনালোকে দেখা পাইছে এখন নামঘৰৰ দৃশ্য। এইখন হ'ল বৰবিলাৰ নামঘৰ। এই চাওক কিমান সুন্দৰ ৰাতিপুৱাৰ এই দৃশ্য। এই চাওক এইটো কিমান এখন সুন্দৰ এখন ৰাতিপুৱাৰ দৃশ্য চাওক। আৰু এইখন হ'ল আপোনাৰ বৰবিলা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসৰ যিটো মন্দিৰ, ৰাস মেলাৰ মন্দিৰ। আৰু এইখন হ'ল আপোনাৰ গ্ৰেজিং ফিল্ড। এয়া চাওক কিমান সুন্দৰ। এয়া এটা সুন্দৰ বগা গৰু, গৰুটোৱে খেৰ খাই আছে। এয়া চাওক ৰাতিপুৱা বিৰাট সুন্দৰ লাগে। চাৰিওফালৰ পৰিৱেশ বহুত আটক ধুনীয়া হৈ পৰে। এই চাওক কিমান সুন্দৰ। এইখন হ'ল অংগনাবাদীৰ চেণ্টাৰ হয়। এইটো কিমান সুন্দৰ। এই চাওক গ্ৰাজিং ফিল্ড মানে ইয়াতে এইটো চৰকাৰী ভূমি হয়। ইয়াতে গাই গৰুৰ চৰণীয়া পথাৰ বুলি ক'ব পাৰি এইটো। এই চাওক ৰাতিপুৱা কুঁৱলী পৰিছে। এয়া এইখন নামঘৰ। আৰু এয়া চাওক কিমান সুন্দৰ পৰিৱেশ ৰাতিপুৱাৰ। ৰাতিপুৱাৰ নিচিনা যিটো এটা পৰিৱেশ, এই পৰিৱেশটো আপোনাৰ দিনটোৰ কোনো এটা ভাগতে পোৱা নাযায়। ৰাতিপুৱাৰ পৰিৱেশ নিচিনা পৰিৱেশ আৰু কেতিয়াও পোৱা নাযায়। গতিকে এয়া চাওক কিমান এটা সুন্দৰ পৰিৱেশ। গৰুৱে খেৰ খাই আছে। এয়া এইটো হ'ল আপোনাৰ গ্ৰাজিং ফিল্ড। মানে আগতে এইটো এটা ৰিজাৰ্ভ মানে ফৰেষ্টৰ নিচিনা আছিল। এইটো তো ঠিক আছে, সকলোকে সুপ্ৰভাত জনাইছোঁ। সকলোৰে যাতে দিন শুভ হওক সেইটো কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত। ঠিক আছে, ধন্যবাদ, নমস্কাৰ।